1, 2, 3. क्या आपने कभी सोचा है इंडिया का पहला सनराइज देखना कैसा होता होगा? इंडिया का सबसे पहला सनराइज देखने के लिए हमने अपनी ट्रैकिंग शुरू की रात की 2 बजे अरुणाचल प्रदेश के दूर पहाड़ में बसी एक छोटी सी जगह टिलाम से। रात के अंधेरे में खामोश जंगल और टफ माउंटेन्स ट्रेल पर चलना एक अलग ही एडवेंचर था। सिर्फ एक ही मंजिल के लिए इंडिया का सबसे पहला सनराइज, और ये सनराइज होता है अरुणाचल प्रदेश के डोंग वैली में। ये है डोंग वैली राइड का लास्ट एपिसोड। तो चलिए आज का ब्लॉग शुरू करते हैं। এইকেইটা আমাৰ লগৰকেইটা কিমান তলত আছে, আৰু মই এতিয়া এই ৰাস্তাটো এনেকৈ যাবগৈ লাগিব। ইফালে এনেকৈ গৈ 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 সেই তাত নামিবগৈ লাগিব। আৰু সেইটো হৈছে নয়ন। আমি বহুত ৰৈ আহিবলগীয়া হৈছে, কি নাপামহি লাগিছিলে। গুড মৰ্ণিং ফ্ৰম টিলাম। এতিয়া সময় বাজিছে 2টা, আৰু আমি এতিয়া ডং ভেলী ছানৰাইজ ট্ৰেকত গৈ আছো। আৰু মোৰ লগৰকেইটা অলৰেডি আগত পালেগৈ। চলো। আৰু ইয়াত আপোনালোকে চাব পাৰে পুৰা হোল নাইট ডিজে চলি আছে। চলো। ইণ্ডিয়াৰ ফাৰ্ষ্ট ছানৰাইজ চাবলৈ পাম বুলি মই ইমানেই এক্সাইটেড আছিলোঁ যে ৰাতিপুৱা 2টা বজাতে সাৰ পাই আমি ট্ৰেকিঙত আহিছোঁ। চলো। নাচি আছে। আমি 4জন ওলাই আহিছোঁ ট্ৰেকিঙলৈ বুলি, আৰু টিলামৰ বেছৰ পৰা ওপৰলৈ উঠি আহোঁতেই অৱস্থা বেয়া হ'লে বৰ্তমান। আৰু যাবলৈ বাকী আছে। আৰু ইয়াতে পাম নেকি গাড়ীটো? এইফালে যাব লাগিব নেকি? ডং ভেলীৰ ছানৰাইজ ট্ৰেকত যাবৰ বাবে আমি এজন গাইডৰ লগত যোগাযোগ কৰিছিলোঁ, আৰু এতিয়া আমি সেই গাইডজনৰ বাবে ৱেইট কৰি আছোঁ। চাই ল'ম। ডং ৰিজৰ্টৰ ওচৰতে গাইড থাকে, আৰু বৰ্তমান আমি গাইডলৈকে ৱেইট নকৰিলোঁ। আৰু এজন গাইডলৈ ফোনো কৰা হৈছিলে। তেওঁ ক'লে আৰু অলপ আগত আহি যাওক, তাত পাব পাৰোঁ এনেকৈ বুলি ক'লে। আগত গৈ এটা পইণ্ট আছে য'ত টিকেট কাটি পিনি যাব লাগে, আৰু আমি এতিয়া এনেকুৱা ৰাস্তাৰে গৈ আছোঁ। বৰ্তমান আমি আগত গৈ পিনি এখন হেংগিং ব্ৰিজ পামগৈ, আৰু সেই হেংগিং ব্ৰিজলৈ যোৱা ৰাস্তাটোত লাইটৰ ব্যৱস্থাও কৰি থোৱা আছে। আৰু বৰ্তমান আমি এতিয়া হেংগিং ব্ৰিজত খোজকাঢ়ি আছোঁ। এইখনেই হৈছে হেংগিং ব্ৰিজখন, যিখন ব্ৰিজৰ ওপৰেদি আমি এতিয়া বৰ্তমান পাৰ হৈ যাব লাগিব। হেংগিং ব্ৰিজখন বৰ্তমানলৈকেতো ষ্টেবল দেখিছে, কাৰণ প্ৰথম হওঁতে অলপমান ষ্টেবল আছে। এইটো হৈছে হেংগিং ব্ৰিজখনেদি পাৰ হৈ যাওঁতে লোৱা এটা দিনৰ ফুটেজ। এই হেংগিং ব্ৰিজখনৰ যথেষ্ট তলত লোহিত নদীখন বৈ গৈছে। ৰাতি এই হেংগিং ব্ৰিজখন পাৰ কৰাৰ এক্সপিৰিয়েঞ্চটো যথেষ্ট এডভেঞ্চাৰাছ হয়। আহি প্ৰায় এটা ষ্টেপ পাৰ কৰিছোঁ বুলি ক'লেও বেয়া নহয়। হেংগিং ব্ৰিজখন পাৰ কৰি আহিলোঁ, আৰু হেংগিং ব্ৰিজখন পাৰ হৈয়ে এটা বহুত ষ্টিপ ৰাস্তা আছে। আমি বৰ্তমান সেই ৰাস্তাটো পাৰ কৰি আহিলোঁ। এতিয়া আৰু আগলৈ গৈ আছোঁ। আৰু মানে মোৰ আৱাজটো শুনি আপোনালোকে নিশ্চয় গম পাইছে চাগে। তেতিয়ালৈকে মোৰ অৱস্থা বেয়া হৈছে। মানে আমি আহি ছানৰাইজ ট্ৰেকৰ ওচৰ পাই গৈছোঁহি, আৰু ইয়ে ছানৰাইজ ট্ৰেক তো চলিয়ে। আহি পিনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইফালে ইয়াত মানুহে চবে ৰেজিষ্ট্ৰেশ্যন কৰি আছে। চ' আপোনালোকে আহি পিনি এনেকুৱা এটা পইণ্ট পাব য'ত আপোনালোকে ছানৰাইজ ট্ৰেক বুলি লিখি থোৱা পাব, আৰু সেই ছানৰাইজ ট্ৰেকৰ পৰাই আমাৰ মেইন ট্ৰেকটো ষ্টাৰ্ট হ'ব। আৰু ইয়াতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ৰৈ আছোঁ, আৰু ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্জ পাৰ পাৰ্চন 500 বুলি কৈছে। আৰু টিলামৰ পৰা ছানৰাইজ ট্ৰেকলৈকে আহোঁতে আমাৰ অৱস্থা অলপ বেয়াই হৈ গৈছে। যিয়ে নহওক, আৰু আমি আগত গৈ থাকিম। আৰু ইয়াতে বৰ্তমান আমাৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ চলি আছে, আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত আমাৰ আধাৰ কাৰ্ড আৰু ফোন নম্বৰ লোৱা হৈছে। চ' ফাইনেলি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল, আৰু পাৰ পাৰ্চন 500কৈ লৈছে। চ' এতিয়া আমি গৈ থাকোঁ, আৰু গাইড আমাৰ আগে বৰ্তমান গৈ আছে। আৰু ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে, ডণ্ট থ্ৰ' গাৰ্বেজ হিয়াৰ এণ্ড দেয়াৰ, কিপ দি এনভাইৰনমেণ্ট নিট এণ্ড ক্লিন। ত' আপোনালোকে আহোঁতেও লেতেৰা বস্তুবোৰ পাহাৰত গৈ পেলাই পিনে আহিব। আমাৰ আহোঁতে অৱস্থা বেয়া হৈ গৈছে, আৰু চাগে আমি ট্ৰেকটো বৰ্তমানলৈকে 10% কমপ্লিট কৰা নাই। কিন্তু প্ৰথম উঠি আহোঁতে যিকেইটা ষ্টেপ বগাব লাগে, আৰু সেই ষ্টেপকেইটা বগাওঁতেই অৱস্থা বেয়া হৈ গৈছে। আৰু চাব পাৰে এনেকুৱা ষ্টেপ কেইটামান আছে। আৰু এইফালে আমাৰ লগৰ দুজন ৰৈ দিছে। আজাও হৈ যায়গা। চলো।
প্ৰায় 45 মিনিটছমান আমি ট্ৰেকিং কৰাৰ পাছত আমি এটা ৰেষ্টিং পইণ্ট পাওঁ আৰু সেই ৰেষ্টিং পইণ্টটোতে আমি 5 পৰা 7 মিনিটমান সময় ৰেষ্ট লৈ আমাৰ ট্ৰেকিং আকৌ কণ্টিনিউ কৰোঁ। ব্লগিং करता ना नमस्कार गाइस नॉर्थ ईस्ट आइबो प्लीज নৰ্থ ইষ্ট আহিব আৰু ট্ৰেকিঙৰ মজা ল'ব ধুনীয়াকৈ नॉर्थ ईस्ट कोन बहुत दुनिया आइबो সঁচাকে सके बहुत दुनिया आइबो চলো কি আমি গাইডৰ মতে আহি শ্বৰ্টকাট লৈ আছোঁ হ'ব পাৰে পূৰা ষ্টিপ পাহাৰ হয় এইটো হ'ব পাৰে ৱাও हर स्टेप्स के साथ थकान बढ़ रही थी लेकिन हौसला भी उतना ही स्ट्रांग हो रहा था क्योंकि पता था ऊपर जो नज़ारा मिलेगा वो हर मुश्किल को वर्थ इट बना देगा। ओ भाई তো গাইডৰ এইটো কাৰণে দৰকাৰ কাৰণ তেওঁলোকে শ্বৰ্টকাট যিখিনি আছে শ্বৰ্টকাট কৰি দিছে আৰু শ্বৰ্টকাটখিনি কৰি দিয়াৰ বাবে আমাৰ যথেষ্ট সুবিধা হৈছে নহ'লে 20 ষ্টেপছৰ ঠাইত আমি 40 ষ্টেপছ খোজকাঢ়িব লগা হ'লহেঁতেন বাকী যিয়ে নহওক পাহাৰটো অকণমান ষ্টিপ আছিলে তো বেলেগ এটা ভাগৰ লাগিছে কিন্তু বৰ্তমান আমি যিমানে আগলৈ গৈ আছোঁ সিমানে পূৰা ঠাণ্ডা লাগি আহি আছে ভাবিছিলোঁ জেকেটটো তলে থৈ আহিম কাৰণ খোজ খাওঁতে যথেষ্ট গৰম লাগিছিলে কিন্তু এতিয়া ওপৰলৈ আহি ঠাণ্ডা লাগিছে পূৰা আৰু বেলেগ এটা ঠাণ্ডা বতাহ মাৰি আছে যদি আপোনালোকে ট্ৰেক কৰিবলৈ আহে তেতিয়া এইটো নাভাবিব যে জেকেট খুলি লওঁ ট্ৰেকিং কৰোঁতে গৰম লাগিছে বুলি জেকেট খুলি থৈ নাহিব আৰু আহি এটা প্লেচত ৰৈছোঁহি আৰু যথেষ্ট ভাগৰ লাগিছে আৰু ট্ৰেকটো যিমানো ইজি বুলি ভাবিছিলোঁ সিমানো ইজি নহয় ইয়াত যিহেতু ষ্টেপ বনাই দিয়া আছে আৰু সেই ষ্টেপকেইটা খোজকাঢ়ি আহোঁতে যথেষ্ট দিগদাৰ হৈ গৈছে আমি বহুত পাহাৰ ট্ৰেকিং কৰি আহি আছোঁ আমি ট্ৰেকিংটো প্ৰায় 2:30 মানত ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া বৰ্তমান 4:08 হৈছে তো ছানৰাইজ পইণ্ট পাবলৈ এতিয়াও যথেষ্ট দূৰ আছে ফাইনেলি আহি এটা প্লেন এৰিয়া পাইছোঁহি মানে এটা পাহাৰ পূৰা ডাঙৰ পাহাৰ এটা বগাই আহি পিনে আমি প্লেন এৰিয়া এটা পাইছোঁ জয় জুবিন দা ক'ৰ পাইছে ইটানগৰ আচ্ছা চলো আৰু এতিয়া সময় হৈছে 4:27 আমি বৰ্তমান সেই প্লেন এৰিয়াটো পাইছোঁ আমাৰ গাইডজনে কৈছে আমি আৰু এটা পাহাৰ বগাবগৈ লাগিব ত' এইটো পাহাৰ বগাওঁতে আমাৰ অৱস্থা বেয়া হৈ গৈছে চ' চাওঁচোন সেইটো পাহাৰ কিমান ষ্টেপ হয় আমি এতিয়া বৰ্তমান যিটো পাহাৰ পাৰ হৈ আহিলোঁ সেইটো পাহাৰটো ষ্টেপ আছিলে সেইটো পাহাৰত এতিয়া বৰ্তমান ষ্টেপ নাই চ' আমি ডাইৰেক্ট পাহাৰটো বগাই যাব লাগিব মই আপোনালোকক ভালকৈ ৰাস্তাটো আহোঁতে দেখাম কাৰণ এতিয়া ৰাতিটো একো ভালকৈ দেখা পোৱা নাই বৰ্তমান এনেকুৱা এটা ৰাস্তাই যাব লগা হৈছে ফাইনেলি আহি ছানৰাইজ পইণ্ট পাই গৈছোঁহি আৰু মোৰ ফ্ৰণ্টৰ পৰাই ওলাব মই যিটো ছাইডে হেৰি কৰি আছোঁ মই এতিয়া ফোনটোত অলপ টাইম লেপছ লগাম তাৰপৰা আপোনালোকক মই ভিউ দেখাম চলো আৰু মানে মই পূৰা ফেফাই আছোঁ মানে অৱস্থা বেয়া হৈ গৈছে মোৰ ভাগৰ আৰু এইফালে চাব পাৰে যথেষ্ট সংখ্যক মানুহ আছে এইফালে আৰু ইয়াত ধুনীয়াকৈ বন ফায়াৰো কৰি আছে চাব পাৰে सब लोग बस एक ही पल का इंतजार कर रहे हैं इंडिया का सबसे पहला सनराइज देखने का और उस पल के लिए सभी बहुत एक्साइटेड है रात धीरे धीरे खत्म हो रही है और पहाड़ों के पीछे से नई रोशनी आने वाली है और उस पल के लिए सभी बहुत एक्साइटेड है বৰ্তমান আহি আমি ছানৰাইজ পইণ্ট পাই গৈছোঁহি কিন্তু আজি আকাশত পূৰা ডাৱৰ আছে গতিকে ছানৰাইজ ভালকৈ দেখিম নে নেদেখিম সেইটো এতিয়াও ক'ব পৰা নাই কি যিয়ে নহওক ছানৰাইজটো দেখোঁ নেদেখোঁ সেইটো পিছৰ কথা কিন্তু এই ছানৰাইজ পইণ্টলৈ আহোঁতে আমি যিটো ট্ৰেকিং কৰিব লাগে চ' আপোনালোকে সেই ট্ৰেকিং একবাৰ হ'লেও কৰিবলৈ আহিব চ' যথেষ্ট ভাল লাগিলে আৰু এইফালে চাব পাৰে যথেষ্ট সংখ্যক মানুহ আছে ইয়াত তাকে তললৈ চোৱা ভাল আছিল বাকী এয়া মিষ্টাৰ উৎপল नमस्कार আমি ছানৰাইজ চাবলৈ আহিছিলোঁ কিন্তু ৱেডাৰটোৰ কাৰণে আমি ছানৰাইজটো দেখা নাপালোঁ কাৰণ পূৰা আকাশত পূৰা ডাৱৰ হৈ আছে ত' কেনেকুৱা লাগিছে ইমান দূৰ আমি ট্ৰেকিং কৰি আহিলোঁ যে ত' ছানৰাইজ নেদেখিলোঁ ভালেই লাগিছে ছানৰাইজটো দেখা নাই যদিও ট্ৰেকিঙৰ ফিল্ডটো হৈছে ন ট্ৰেকিঙৰ ফিল্ডটো হৈছে আৰু ইয়াৰ যিটো ভিউটো যথেষ্ট ধুনীয়া হয় আৰু প্লাছ ইয়াৰ এয়াৰটো এয়াৰটো পূৰা একদম ফ্ৰেছ এয়াৰ হয় আৰু ইয়াত চাব পাৰে যথেষ্ট সংখ্যক মানুহ আছে আৰু চবেই এতিয়া নিৰাশ মনে যাব লগা হৈছে অলপমান হ'লেও কাৰণ আমি চবেই ইমান দূৰৰ পৰা কষ্ট কৰি পিনি আহিছোঁ আৰু আহিছে নগাঁৱৰ পৰা আৰু মই আহিছোঁ শিৱসাগৰৰ পৰা অলপমান দেখা নাই আৰু ভাল লাগিলহেঁতেন চাগে ন বাকী যিয়ে নহওক আপোনালোকে এই নেচাৰৰ যিটো বিউটি নহয় সেই নেচাৰৰ বিউটিটো চাবলৈ আহিব ত' যথেষ্ট ভাল লাগিব মানে আপোনালোকৰ যদি উইণ্টাৰ ফিল কৰিব মন আছে ইয়াত আহক আৰু ইয়াত ঠাণ্ডাটো যথেষ্ট আছে বাকী এইফালে আছে মিষ্টাৰ ঋতুপৰ্ণ এনেকুৱা মোৰ একদম অৱস্থা বেয়া হৈ গৈছে ট্ৰেকিংটো বঢ়িয়া ট্ৰেকিং আছিলে কিন্তু বহুত ৰিস্কিও হয় ইয়াত আহি পেলাই এতিয়া অকণ মনটো বেয়া লাগিছে ছানৰাইজ দেখিবলৈ নাপাওঁ এইফালে ৰেটো ওলাই বুলি কৈছে এতিয়া অলপ টাইম চাওঁ কি হয় আৰু ভিউটো বহুত ধুনীয়া ভিউটো আল্টিমেট আছিলে বহুত ধুনীয়া
আমি ইয়ালৈকে আহোঁতে দুটা পাহাৰ বগাই আহিছোঁ। তো প্ৰথম পাহাৰটো বগাওঁতে ঠিকেই লাগিছিলে, কিন্তু ছেকেণ্ড পাহাৰটো বগাওঁতে বৰ বেলেগ এটা চিটুৱেশ্যন হৈছিলে। আৰু ঋতুপৰ্ণা মই একেলগে আহি আছিলোঁ। আমি বহুত ৰৈ আহিবলগীয়া হৈছে, সি নাপামহি লাগিছিলে। ফাইনেলি পালোহি। এতিয়া অকণ টাইম ৱেইট কৰোঁ, কি হয় চাওঁ আৰু তাকে অলপ ফিলটো লওঁ। এতিয়া সময় পাইছে বৰ্তমান আপোনাৰ 6:16। মোৰ বেক চাইডে যিটো পাহাৰ আছে, এই পাহাৰত আমি ছানৰাইজ হ'বলৈ আমি ৱেইট কৰি আছিলোঁ। মানে এইটো চাইডে ইষ্ট পৰে, কিন্তু আপোনালোকক মই এটা কথা কৈ দিওঁ, যেতিয়া ইষ্টৰ ছাইডৰ পৰা ছানৰাইজ হ'ব আৰু আপোনালোকে তেতিয়া এই মোৰ বেক চাইডে যিটো পাহাৰ আছে আৰু এই পাহাৰটোত ছানৰেইজখিনি পৰিব। চ' যথেষ্ট ধুনীয়া লাগে সেই ভিউটো চাবলৈ। আমি প্ৰথমতে এই কথাটো গম পোৱা নাছিলোঁ। আমি ইয়াত অলপ সময় ৰৈ দিলোঁ, আৰু ৰৈ দিয়াৰ কাৰণে আমি ৱেষ্টৰ যিটো পাহাৰ আছে সেই পাহাৰটোত আমি ছানৰাইজখিনি দেখা পালোঁ। চ' যথেষ্ট ধুনীয়া হয় ভিউটো। আপ কাহাঁ से हो? ओह अच्छा, गाइड करते हैं। वैसे तो सनराइज इस तरफ ही होता है, लेकिन रेज इस तरफ दिखता है। अभी सनराइज तो बहुत टाइम है मैंने। हाँ हाँ हाँ। বৰ্তমান মই এতিয়া ছানৰাইজ চাই পিনি ঘৰলৈ বুলি গৈ আছোঁ, মানে আমাৰ টেণ্টলৈ বুলি গৈ আছোঁ। বৰ্তমান মই আপোনালোকক এটা কথা কৈ দিওঁ, যদি আপোনালোকে ভাবে এই ট্ৰেকটো কৰিম, এই ট্ৰেকটো যথেষ্ট এডভেঞ্চাৰাছ হয়। যদি আপোনালোকে এডভেঞ্চাৰ লভাৰ হয়, তেতিয়া আপোনালোকে নিশ্চয় আহিব। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে, ভৰি বিষ বা কিবা হয়, বা কিবা আপোনাৰ হাৰ্টৰ প্ৰব্লেম থাকে, তেতিয়া আপোনালোকে ডাইৰেক্ট পটককৈ নাহিব, কাৰণ মানে যথেষ্ট দূৰ আহিব লগা হয়। মই গম পোৱা মতে এই ট্ৰেকটোত 30 to 40 মিনিটছ লাগে বুলি শুনিছিলোঁ, কিন্তু মই যেতিয়া এই ট্ৰেকটো কৰিলোঁ আৰু মই ট্ৰেকটো কৰি গম পালোঁ, আমি ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ 2:30 আৰু আমি পাইছোঁ 5টা বজাত। আমাৰ প্ৰায় 2.5 ঘণ্টামান লাগিলে এই ট্ৰেকটো কৰিবলৈ। আৰু যিহেতু ৰাতি আহিছিলোঁ, চ' একোৱে দেখিব নাছিলোঁ ভালকৈ। আৰু মই টৰ্চ এটা লৈ আনিছিলোঁ, আৰু টৰ্চটো লৈ অনাৰ কাৰণে ইমান প্ৰব্লেম নহ'লে। বাকী ইয়াৰ নাজাৰো কি ধুনীয়া হয়। যদি আপোনালোক নেচাৰেল লভাৰ হয় আৰু আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া পাহাৰত ট্ৰেকিং কৰি ভাল পায়, তেন্তে আপোনালোকে নিশ্চয় আহিব। বহুত ধুনীয়া প্লেচ হয়, আৰু মোৰ আহি যথেষ্ট ভাল লাগিলে। আৰু মোৰ লগত কেইজনমান আছিলে, তেওঁ ইমান ট্ৰেকিং নকৰে, গতিকে তেওঁৰ ভাগত যথেষ্ট কষ্ট হ'ল। আৰু তেওঁৰ কষ্টখিনি চাই পিনি মই আপোনালোকক এই কথাটো কৈছোঁ। আৰু যেতিয়া আপোনালোকে এই ওপৰলৈকে ট্ৰেকিং কৰি আহিব, তেতিয়া আপোনালোকে পানী বটল, ফ্ৰুইটছ পাৰিলে লৈ আনিব। তো চাব পাৰে, একপাক মই ভিউটো দেখাইছোঁ, কি ধুনীয়া হয়। আৰু আপোনালোকে চাব পাৰে, এইকেইটা আমাৰ লগৰকেইটা কিমান তলত আছে। আৰু মই এতিয়া এই ৰাস্তাটো এনেকৈ যাবগৈ লাগিব। এইফালে এনে গৈ সেই তাত নামিবগৈ লাগিব। আৰু সেইটো হৈছে নয়ন। আৰু এইফালে চাব পাৰে কিমান থিয় পাহাৰ এটাই আমি এতিয়া খোজকাঢ়ি যাব লগা হৈছে। এতিয়া আমি যথেষ্ট তললৈকে যাব লাগিব। ঐ আচ্ছা, চাব পাৰে, আস্তে আস্তে। ভৰিকেইটা বিষাই গৈছেগৈ। আৰু যেতিয়া আপোনালোকে ট্ৰেকিং কৰি আহিব, ভাল ট্ৰেকিং শ্বুজো লৈ আহিব। ইয়াত দং ভেলীত ট্ৰেকিং কৰিবলৈ হ'লে যদি কেতিয়াবা বৰষুণ দিয়ে, তেতিয়াতো এই ট্ৰেকটোত অহাটো মানে বৰ বেলেগ এটা ৰিস্কি টাইপৰ হৈ যাব। মানে বহুত লাহে লাহে আহিব লগা হৈছে। আৰু এইফালে চাব পাৰে, আমি এতিয়া এই ৰাস্তাটো এনেকৈ তলে নামি যাব লাগিব, আৰু আমি সেই তললৈকে যাবগৈ লাগিব। আপোনালোকে কেমেৰাত কিমানটো নটিচ কৰিছে গম পোৱা নাই, কিন্তু মই নিজ চকুৰে যিটো দেখিছোঁ, বহুত তললৈকে আছে। বহুত তললৈকে এনেকৈ যাবগৈ লাগিব। এইফালে গৈ পিনি সেই তাত নামিবগৈ লাগিব। তো চাব পাৰে, চলো গৈ থাকোঁ।
বৰ্তমান এতিয়া ট্ৰেকিঙৰ পৰা আহি ডং ভেলীত খোজকাঢ়ি আছোঁ চ' কি মজা লাগিছে আৰু চাৰি চাইডে পুৰা ওখ ওখ পাইন গছ আছে আপোনালোকে চাব পাৰে আৰু ইয়াত যিখিনি বন আছে আৰু বনটোৰ কালাৰবোৰ আপোনালোকে চাব পাৰে অলপমান য়েল্লোইছ টাইপৰ চ' সেই বনখিনিও ভিউটো যথেষ্ট ধুনীয়া কৰি দিছে এনেকুৱা লাগিছে যেন বনখিনিয়ে পুৰা যেন নিজৰ চেচুৱেশ্যনটো বঢ়াই দিছে আৰু এটা কি ধুনীয়া হাৱা মাৰিছে পুৰা ঠাণ্ডা হাৱা এটা মাৰিছে মই এতিয়া এটা প্লেছত আছোঁ আৰু চাব পাৰে মোৰ প্লেচটোৰ ভিউটো কেনেকুৱা হয় আপোনালোকে এই প্লেচটোৰ পৰাও ছানৰাইজৰ ভিউ চাব পাৰিব চ' যদি আপোনালোকে বেছি দূৰ ট্ৰেকিং কৰিব নোৱাৰে তেতিয়া আপোনালোকে ইয়ালৈ আহি পিনিও আপোনালোকে ছানৰাইজৰ ভিউ এনজয় কৰিব পাৰিব আৰু যদি আপোনালোক বোলে এডভেঞ্চাৰ লভাৰ তেতিয়া আপোনালোকে সেই মোৰ পাছফালে থকা পাহাৰটোত উঠিবগৈ পাৰে আৰু সেই পাছফালে যিটো পাহাৰ আছে সেই পাহাৰটো যথেষ্ট ষ্টিপ হয় এনেকুৱা হয় ত' যাবলৈ অলপমান কষ্ট হয় কিন্তু তাত গৈ যিটো ভিউ পোৱা যায় ন কি ক'ম আৰু ছানৰাইজ ভিউ পইণ্টলৈ যাবলৈ হ'লে আপোনালোকে প্ৰথমতে এনেকুৱা ষ্টেপসমূহ পাৰ কৰি যাব লাগিব আপোনালোকে চাব পাৰে এনেকুৱা ষ্টেপসমূহ যিহেতু আমি ৰাতি আহিছিলোঁ চ' মই আপোনালোকক সেই ৰাতি ভিডিঅ'সমূহ ৰাতি এই ষ্টেপসমূহ মই আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ এতিয়া আপোনালোকে চাব পাৰে এই ষ্টেপসমূহ এনেকৈ গৈ সেই তলত লাগিছেগৈ আৰু আমি ৰাতিপুৱা আহোঁতে ভাবিছিলোঁ বেছি দূৰ নহয় এই ষ্টেপকেইটা সেই পকাৰ ষ্টেপকেইটা পাৰ কৰিলে আমি ছানৰাইজ চাবলৈ পাম একচুৱেলি ছানৰাইজ চাবলৈ দুটা পইণ্ট আছে এই ষ্টেপকেইটা পাৰ হৈ পিনি এখন গ্ৰাউণ্ড পাব সেই গ্ৰাউণ্ডখনৰ পৰাও আপোনালোকে ছানৰাইজৰ ভিউ এনজয় কৰিব পাৰিব যদি আপোনালোকে তাতকৈ আগলৈ যাওঁ বুলি ভাবে তেতিয়া আৰু এটা পাহাৰ পাৰ কৰিব লাগিব এতিয়া আমি প্ৰথমতে এই পাহাৰটো পাৰ কৰি লওঁ আৰু পাৰ কৰি আমি য'ত ষ্টে কৰিছিলোঁ তিলাম নামৰ প্লেচটোলৈ যাওঁ তো চলো বৰ্তমান ছানৰাইজ পইণ্টৰ পৰা আহি আমি ডং পাই গ'লোহি মানে ছানৰাইজ পইণ্টটো ডঙতে আছে এতিয়া আমি ডঙৰ পৰা যাম তিলামলৈকে আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা কৈ দিওঁ যিহেতু আমি ডঙৰ পৰা তিলামলৈকে যাম যদি আপোনালোকে গাড়ী লৈ আহে তেন্তে ডঙৰ পৰা তিলামলৈকে যাবলৈ হ'লে প্ৰায় আপোনাৰ 40 কিলোমিটাৰমান ঘূৰি যাবগৈ লাগিব কাহকি বিধ যোৱা ৰাস্তাত গৈ পিনি এক পাক ঘূৰি মেলি আপোনালোকে তিলামলৈকে পাবগৈ কিন্তু আমি যিহেতু বৰ্তমান খোজকাঢ়ি আহিছোঁ আৰু ডঙৰ পৰা তিলামলৈকে যাবলৈ এখন হেংগিং ব্ৰিজ আছে চ' আমি এতিয়া সেই হেংগিং ব্ৰিজখনেদি যাম চ' সেই হেংগিং ব্ৰিজখনেদি গ'লে তিলামলৈকে তেনেই ওচৰতে হয় আমি বৰ্তমান ডঙৰ পৰা তিলামলৈকে আমি খোজকাঢ়ি যাব পাৰিম যদি আপোনালোকে গাড়ী লৈ আহে তেন্তে ডঙৰ পৰা তিলামলৈকে যাবলৈ হ'লে আপোনালোকে প্ৰায় 40 কিলোমিটাৰমান ঘূৰি পকি যাব লাগিব চ' মানে হাইৱে হৈ যাব লাগিব যদি আপোনালোকে বাইক চাইক লৈ আহে বাইক চাইক লৈ আহিলে আপোনালোকে এই হেংগিং ব্ৰিজখনেদি বাইকো পাৰ কৰাই মানুহে কিন্তু যদি আপোনালোকে গাড়ী লৈ আহে আপোনালোকে গাড়ী পাৰ কৰাব নোৱাৰিব আপোনালোকে গাড়ী লৈ আহিলে 40 কিলোমিটাৰ হাইৱে হৈয়ে যাব লাগিব যিহেতু মই আপোনালোকক কৈছিলোঁ ডঙৰ পৰা তিলামলৈকে যাবলৈ এখন হেংগিং ব্ৰিজ আছে চ' আমি আহি সেই হেংগিং ব্ৰিজখন পাই গৈছোঁহি আপোনালোকক মই দেখাই আছোঁ হেংগিং ব্ৰিজখন কেনেকুৱা হয় এইখনেই হৈছে হেংগিং ব্ৰিজখন যিখন ব্ৰিজেদি আমি ৰাতিপুৱা আহিছিলোঁ ফাইনেলি আহি আমি এই হেংগিং ব্ৰিজখন পাই গৈছোঁহি চাব পাৰে বাইক চাইক লৈ গৈছে ধুনীয়াকৈ কালি আমি হট স্প্ৰিঙত আছিলোঁ কালি আমি হট স্প্ৰিং মানে তিলাম নামৰ প্লেচটোত এটা হট স্প্ৰিং আছে আৰু এইটো চাব পাৰে এইটো হৈছে হট স্প্ৰিং আৰু এইটো চাইডে যাব পাৰে চ' আপোনালোকক তিলামৰ প্ৰাইচসমূহ মই আপোনালোকক দেখাই আছোঁ ৰ'ব যদি আপোনালোকে কেতিয়াবা যদি ডং ভেলীলৈ আহোঁ বুলি ভাবে তেতিয়া আপোনালোকে ইয়াত ষ্টে কৰিব পাৰিব আমিতো কালি বহুত কম খৰচত থাকিলোঁ যিহেতু আমি নিজে টেণ্ট লৈ আহিছিলোঁ গতিকে আমাৰ টেণ্টৰ চাৰ্জ হ'ল 200 মানে পাৰ পাৰ্চন 100কৈ পৰিছে যদি আপোনালোকে ইয়াতো যদি টেণ্ট ল'ব বিচাৰে সেই মই প্ৰাইচসমূহ মই আপোনালোকক কৈ দিছোঁ এইখন হৈছে তিলামৰ গেটখন ইয়াত চাব পাৰে হট স্প্ৰিং এণ্ট্ৰি ফি 10 টকা বাথিং 20 টকা
পিকনিক 300 আৰু বন ফায়াৰ 200 আৰু যদি আপোনালোকে ইয়াৰ পৰা টেণ্ট লয় তেন্তে 1000 লয় টেণ্টৰ প্ৰাইচ এতিয়া আমি বেছি সময় নকৰোঁ আমি ইয়াৰ পৰা পেকিং কৰি ল'ম আৰু পেকিং কৰি আমি ডাইৰেক্ট আজি ঘৰলৈকে যাম আৰু এতিয়া সময় বাজিছে প্ৰায় 12টা চ' ঘৰলৈ যাওঁতে যথেষ্ট সময় লাগিব চ' আমি কিমান সময়ত ঘৰ পামগৈ সেইটো ক'ব নোৱাৰিছোঁ তেন্তে ব'লক কাগত কি সময় আপোনালোকক দেখাই আছোঁ আৰু এইটোৱে টিলামৰ দিনৰ ভিউ চ' কিমান ধুনীয়া আৰু এই টিলামত হট স্প্ৰিঙো আছে যদি আপোনালোকে হট স্প্ৰিঙত যদি গা ধুব বিচাৰে গাও ধুব পাৰে আৰু ইয়াৰ পানীখিনি পূৰা কুহুমীয়া গৰম পানীৰ নিচিনা চ' গা চা ধুই বহুত মজা লাগে আজিতো আমাৰ গা ধুবলৈ সময় নহ'ব কাৰণ এতিয়া সময় যথেষ্ট হৈ গ'ল আৰু ইয়াত পূৰা হাৱা মাৰি আছে আৰু হাৱাৰ কাৰণে এইটো পূৰা বালি চালি উৰুৱাই লৈ গৈছে আৰু কালি ইয়াত ডিজে নাইট হৈছিলে ত' ব'লক মই আপোনালোকক হট স্প্ৰিংটো দেখাইছোঁ কেনেকুৱা হয় এইটোৱে হট স্প্ৰিং ইয়াত মানুহে গা চা ধুই আছে ধুনীয়াকৈ আৰু এইফালে টেণ্ট চেণ্টো আছে আৰু ইয়াত এখন ৰেষ্টুৰেণ্টো আছে যিখনত আমি কালি খানা খাইছিলোঁ ত' ইয়াত খানাৰ প্ৰাইচটো অকণমান বেছি কাৰণ কালি আমাৰ চিকেন থালি 450 লৈছিলে আৰু পৰ্ক থালি 500 ত' আমি ফাইনেলি আহি টেণ্ট পাই গৈছোঁহি আৰু এইফালে চাব পাৰে এইটোৱে আছিলে আমাৰ টেণ্টটো পূৰা বতাহ দি আছে হে উইজা হৈ গৈছে নি কেনেকুৱা ট্ৰেকিংটো কৰি মজা ন আৰু টেণ্টৰ অৱস্থা চাব পাৰে টেণ্ট পূৰা উৰাই নিও কৰিছে তো টেণ্ট ভঙাৰ টাইম আহি গ'ল তো দুখটো লাগিছে কিন্তু উপায় নাই যিয়ে নহওক আহি পিনি যথেষ্ট ভাল লাগিলে যদি আপোনালোকে দং ভেলীলৈ আহে এনেকুৱা ভিউসমূহ এনজয় কৰিবলৈ পাব তেন্তে চলো এতিয়া আমি পেকিং কৰি লওঁ পেকিং কৰি আমি ডাইৰেক্ট ঘৰলৈ ওলাই দিম আৰু ডং ভেলী ট্ৰিপৰ বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ লৈ মই টেণ্টসমূহ পেক কৰি আছোঁ আৰু সঁচাকৈ ডং ভেলীখন এই প্লেচটোত থাকি ইমানেই মজা লাগিছিলে কিন্তু উপায় নাই যাবতো লাগিবই যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফাইনেলি এতিয়া আমি টিলামৰ পৰা ওলাব লৈছোঁ এইফালে বস্তু বাহানিসমূহ পেক কৰা হৈ গ'ল আৰু আমাৰ টেণ্টটো পেক কৰা হৈ গ'ল চ' আৰু বেছি সময় নকৰোঁ আৰু এতিয়া সময় বাজিছে 14 যদি আপোনালোকে ডং ভেলী ফুৰিবলৈ আহে তেন্তে আপোনালোকে এই টিলামত ষ্টে কৰিব পাৰে আৰু ইয়াত আমি যিহেতু নিজৰ টেণ্ট লৈ আনিছিলোঁ চ' আমাৰ নিজৰ টেণ্টৰ ভাড়া আমাৰ 200 হ'ল মানে 2 পাৰ্চনৰ কাৰণে 200 হৈ গ'ল বস্তু ইয়াত লৈ আনিছিলোঁ আৰু যদি আপোনালোকে টেণ্ট লৈ নানে তেন্তে আপোনালোকে ইয়াত টেণ্টৰ সুবিধাও পাই যাব পাৰ পাৰ্চন 500 মানকৈ পৰে চাগে যদি আপোনালোকে ডাবল চিটাৰ টেণ্ট লয় তেন্তে 1000 হয় আৰু বাকী কম্বল চম্বল চবেই দিব ইয়াত গতিকে যদি আপোনালোকে আহে তে আপোনালোকে ইয়াতো থাকিব পাৰে আৰু যদি আপোনালোকে এনেকৈ টেণ্ট লৈ আহে তেন্তে আপোনালোকৰ বহুত বাজেট ৰেঞ্জত এটা ট্ৰিপ প্লেন হৈ যাব এতিয়া লাহেকৈ এই বস্তুসমূহ এতিয়া বাইকত লোড কৰিবহে লাগে চ' এতিয়া বাইকত লোড কৰি লওঁ আৰু তাৰ পৰা আমি গৈ থাকিম আৰু